নগাঁৱৰ ৰাসখন কৰিবলৈ যাওঁতে খুব দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিছে, যিটো ঘটনাত হয়তো আজি ডাঙৰ নিউজ এটা হৈ পেলাই হেডলাইনত বাজি থাকিলোহেঁতেন, তেনেকুৱা এটা ঘটনা ঘটিছে। কিন্তু মই ৰাসৰ মাজত আচলতে সিদিনা নগাঁৱত আছিলে, পিছদিনা নাজিৰাত আছিলে, গতিকে আৰু ঘটনাটো ঘটিছে ৰাতিপুৱা 5টা বজাত। গতিকে মই সেই সময়খিনি ইমান এফৰ্ড কৰিব নোৱাৰিলোঁ, যে কাৰণ দিনত মই গৈ আকৌ ৰিহাৰ্চেল কৰিবলৈ আছিলে নাজিৰাত, তাত শ্ব' আছিলে। সেইকাৰণে মই সেই সময়খিনিত একো নকলোঁ। আৰু কিয় নকলোঁ তাৰো এটা ৰিজন আছে। যিসকলে কৰিছিলে এই ঘটনাটো তেওঁলোকক মই অকণমান সময় দিব বিচাৰিছিলোঁ ক্লেৰিফিকেশ্যনৰ কাৰণে। কিন্তু 21 তাৰিখে হোৱা ৰাসখনৰ পৰা 22 তাৰিখ 23 তাৰিখ 2টা দিন পাৰ হৈ যোৱাৰ পাছতো আজি 24 তাৰিখ 3টা দিন পাৰ হৈ গ'ল, কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নাপালোঁ। অ'কে, প্ৰায় 100জন মানুহ এতিয়া এই লাইভটোত আছে। মই কাহিনীটো আৰম্ভ কৰিব বিচাৰিছোঁ। 22 তাৰিখে মোৰ নগাঁৱত এখন ৰাস আছিল, য'ত মই ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ পাইছিলোঁ, আৰু সেই সূত্ৰে আমি তালৈ গৈছিলোঁ। মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছিল। আমি দুয়োগৰাকীক কমিটিৰ মানুহখিনি খুব ভাল, অত্যন্ত আদৰ সাদৰেৰে তেওঁলোকে আমাক ৰিচিভ কৰি লৈ গৈছিল নগাঁও বাইপাছৰ, গুৱাহাটীৰ ফালৰ পৰা আপুনি যেতিয়া গৈ থাকে তেতিয়া নগাঁও বাইপাছৰ যিটো উৰিয়াগাঁও চক, সেই চকটো পোৱাৰ আগতে বাওঁফালে এখন হোটেল পায়। হোটেলখনৰ কৈয়ে দিছোঁ মই, হোটেলখনৰ নাম আছিল চানযুক্তি। মনত ৰাখিব, হোটেলখনৰ নাম আছিল চানযুক্তি, আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে। এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হ'ল। আমি দুজনী ছোৱালী আছিলোঁ মাত্ৰ। ৰুম দিয়া হ'ল, আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিলে। সেইকাৰণে মই ভাবিলোঁ যে বাকীখিনি মই নিজেই চলাই ল'ম। মোৰ বান্ধৱীগৰাকী আৰু মোক ৰাস কৰাৰ পিছত ৰাস কমিটিয়ে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰিচিভ কৰি ৰুমত থ'লে। খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাস কমিটিৰ দুজন ছেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গ'ল। তেওঁলোকে ধুনীয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিলে 1 টকাও আমাক কমাই দিয়া নাই, যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনীয়াকৈ আমাক দিলে। দিয়াৰ পাছত আমি দুইজনী ৰুমলৈ গ'লোঁ। 2টা বজাত আহি পাইছোঁ। 3টা বজাত আমি ফ্ৰেছ হৈ খাই বৈ শুবলৈ ল'লোঁ। 3টা বজাত শুবলৈ লৈ, যিহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে, গতিকে টোপনিটো খুব বেছি জৰুৰী হয়। শুই থাকোঁতে 5:10ত মোৰ বান্ধৱীগৰাকী, মই দেখিছোঁ মোৰ বান্ধৱীগৰাকী উঠিছে। মই তাইক সুধিলোঁ যে কি হ'ল। তেতিয়া তাই মোক ক'লে, যিসকলে কমেণ্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই, ভেৰি চৰি, আটাইকে মই ৰিপ্লাই দিম, কিন্তু এই ঘটনাটো আগতে কৈ লোৱাটো খুব বেছি জৰুৰী। তাই যেতিয়া উঠিলে, উঠাৰ লগে লগে মই ক'লোঁ যে কি হ'ল। তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে, চোৱা। লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছোঁ, দুৱাৰখনৰ যিটো লক থাকে, সেই লকটো লাহে লাহে, মানে ভিতৰৰ ফালে যিটো লক থাকে, সেই লকটো লাহে লাহে ঘূৰিছে। এবাৰ সোঁফালে ঘূৰিছে, এবাৰ বাওঁফালে ঘূৰিছে, লাহে লাহে ঘূৰিছে। মই লগে লগে জঁপিয়াই দৰ্জাখনৰ ওচৰলৈ গ'লোঁ। গাৰ হেঁচাৰে মই দৰ্জাখন হেঁচি ধৰি আছোঁ, আৰু দৰ্জাখন গাৰ জোৰেৰে ধৰি থাকি যিটো আই হোল থাকে, দৰ্জাৰ আই হোল থাকে, আই হোলটোৰে যেতিয়া মই চালোঁ, তেতিয়া মই দেখা পালোঁ যে মুখত কাপোৰ বন্ধা আছে, এটা ল'ৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে, আৰু তেনেকুৱা এটা ল'ৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে। মই তাৰ হাতখন দেখা নাই, কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম। সেইখিনিত দেখা পাইছোঁ যে সি সেইটো খুলিবলৈ ট্ৰাই কৰি আছে। মই মোৰ লগৰগৰাকীক লগে লগে কৈছোঁ যে হোটেলৰ মালিকক ফোন কৰা, কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ। তেতিয়া তেখেতে নিজৰ পাৰ্চনেল নাম্বাৰটো আমাক দি গৈছিল, কৈছিল কিবা অসুবিধা হ'লে আমাক জনাব। তেখেতক মোৰ লগৰগৰাকীয়ে 5:24, 5:25, 5:26ত 3বাৰ ফোন কৰিলে। তেখেতে ফোন ৰিচিভ কৰা নাই। হ'ব পাৰে তেখেত শুই থাকিব পাৰে, যিটো সময় সেই সময়ত সাধাৰণতে টোপনি ভগাটো অকণমান টান। তেখেতে ৰিচিভ কৰা নাই। তাৰপিছত আমি কমিটিৰ ছেক্ৰেটাৰীক ফোন কৰিলোঁ। কমিটিৰ ছেক্ৰেটাৰীয়ে ফোন ৰিচিভ প্ৰথমবাৰ নকৰিলে, কিন্তু তেওঁ লগে লগে কল বেক কৰিলে। আমাক সুধিলে বাইদেউ কিবা হৈছে। তেতিয়া তাই ক'লে, মই কৈছোঁ একদম ফুচফুচাই কোৱা, যাতে বাহিৰত থকাটোৱে গম নাপায়, কাৰণ সি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ৱেপন আছে নে কি আছে, একো বুজি পোৱা নাই যে কিয় সি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে, লকটো ভাঙিবলৈ চেষ্টা কৰিছে। তেতিয়া তাই মানুহজনক ক'লে যে দাদা, কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে, আপোনালোক সোনকালে আহক। তেওঁ ক'লে মই ইমিডিয়েট গৈ আছোঁ। এতিয়া মই ভাবি আছোঁ যে, আৰু লাহে লাহে চাইছোঁ ওপৰৰ যিটো চিটকানি আৰু তলৰ যিটো চিটকানি, সেই দুটাৰ ঠাইত লাহে লাহে জোৰ দিছে। এতিয়া মোৰ চিন্তাটো হ'ল যে এজন ল'ৰা যদি বেলেগ কথা, কিন্তু যদি ছাইডত আৰু কোনোবা আছে, মইতো আই হোলেৰে সেয়া দেখা নাই। লগে লগে আমি দুজনীয়ে চিঞৰিবলৈ আৰম্ভ কৰিলোঁ। হোটেল চানযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছোঁ। ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছোঁ। চিঞৰাৰ লগে লগে ল'ৰাজন আঁতৰি গুচি গ'ল।
মই কিন্তু আই হলটোৰ পৰা চকু আঁতৰাই আনা নাই অকমান সময় পাছত দেখিছো সেই একেজনে লৰা কিন্তু মুখৰ পৰা কাপোৰখন আঁতৰাই পেলাই সি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ সি যেতিয়া অহা যোৱা কৰা দেখিলো তেতিয়া আমাৰ চিন্তা হল যে ৰুমৰ পৰা আমি ওলাম কেনেকে কাৰণ ৰুমৰ পৰা যদি ওলাও আৰু যদি দুটা লৰা তাৰ লগত আশে-পাশে ৰৈ আছে সেটোতো নাজানো গতিকে আমি ৰুমতে সোমালো মানে আমি 3টা বজাত শুইছিলো প্ৰায় 2.5 ঘণ্টা sorry 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো তাৰ পাছতে হার পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলে কথাটো হৈছে যে ইয়াত থাকিব নোৱাৰি বেগ চেক পেক কৰিছো বেগ চেক পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাখ কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলো তেখেতে সুধিলে মই গোটেই কাহিনীটো তেখেতক কলো কোৱাৰ পিছত মই কলো দাদা আমি ইয়াতে থাকিব নোৱাৰো আমি গুছি যাও আগদিনা আহিছো নাৰায়ণপুৰৰ পৰা আমি যেতিয়া কাম কৰো আমাৰো কষ্ট হয় আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিলি অমুক কৰিবলৈ গৈছিলি তমুক কৰিবলৈ এইটো মোৰ কাম এইটো মোৰ প্ৰফেশন মোৰ কাৰণেও সহজ নহয় মোৰ অকমানি ছোৱালীজনী ঘৰত থৈ বহুত মিলাব লগা হয় জুৰহাটৰ মা দেউতাহত আছিল হি ৰিধিৰ লগত থাকিবৰ কাৰণে দেউতাক ডিউটিত আছিল আমি কেনেকে মিলাই প্ৰত্যেককে গোটেই পৰিয়ালটোৱে মিলাই কৰি থাকো সেইটো অকল আমি জানো আমাক দূৰৰ পৰা দেখাখিনি নাজানে মাক এগৰাকী যেনেকে চাকৰিলে যায় তেনেকে মই কাম কৰিবলৈ যাওঁ মই কলো যে দাদা ইয়াত থাকিব নোৱাৰি আমি গুছি যাম আমি তললে বেগ চেগ লৈ যেতিয়া নামি আহি পেলাই হোটেলৰ ৰিসেপশনত এজন লৰা আছে আৰু গাড়ী ধুই আছে এজন সিকিউৰিটিয়ে যেতিয়া আমি ঘটনাত মই লৰাজনক কলো যে ভাইটি তোমালোকৰ ইয়াত কিয় এনেকুৱা কোনো সেফটি নাই কিবা নাই আমি দুজনী ছোৱালী শুই আছো কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে লৰাজনৰ উত্তৰটো বিৰাট ক্যাজুৱেল আছিল যে মানে নাই নেপালী পাৰ্টিটোৱে খুলিবলৈ চেষ্টা কৰিছিলে সাগে মই কল যে কোন নেপালী পাৰ্টি আগদিনা ৰাতি মই দেখিছিলো প্ৰায় যথেষ্ট সংখ্যক মানুহ এখন বাছত আহিছিল তেওঁলোকো এই হোটেলখনতে আছিল তেওঁ কলে যে এই কালি যে বাছত আহিছিল মানুহখিনি তাৰে মানুহখিনি ৰাতিপুৱা 5টা বজাত ওলাই গৈছে তো সিহতি মানে সাগে কোনোবাই ভুলতে নিজৰ দুৱাৰ বুলি আপোনালোকৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে মোৰ তেতিয়া প্ৰশ্নটো হ'ল যে যদি নিজৰ দুৱাৰ বুলি আমাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে লাহে লাহে লকটো ভাঙিবলৈ কিয় চেষ্টা কৰিব আৰু মুখত কিয় কাপোৰ বান্ধি আহিব তেতিয়াও লৰাজন বিৰাট ক্যাজুৱেল মানে সিকিউৰিটি জনে মোক কৈছে নাই এটো আমাৰ ইয়াত হ'বই নাই কাৰণ আমাৰ ইয়াত আজি আমি ইমান বছৰৰ পৰা আছো মই বাহিৰত গাড়ী ধুই আছো বাহিৰৰ কোনো মানুহ হুমুৱা নাই এতিয়া সিকিউৰিটি জনে যেতিয়া নিজে আৰু সিকিউৰিটি জন নহয় কাৰণ আই হলেৰে মই যেতিয়া দেখিছো সিকিউৰিটি জন উখ মানুহজন তেওঁৰ চুলি অলপ কম আছে কিন্তু মই যেটো লৰা দেখিছো সেই লৰাটোৰ চুলি তুলি আছে আৰু হি পুৰা মুখখন বান্ধি আছে মই সিকিউৰিটি জনক কলো যে দাদা আপুনি নহয় আপুনিটো হ'বই নোৱাৰে কাৰণ আপোনাৰ লগত যেটো বডি স্ট্ৰাকচাৰ হে বডি স্ট্ৰাকচাৰটো নিমিলে তেতিয়া সিকিউৰিটি জনে কৈছে যে ভন্টি বাহিৰৰ পৰা কিন্তু কোনো যোৱা নাই কাৰণ মই ইয়াতে গাড়ী ধুই আছো বাহিৰৰ পৰা কোনোবা যোৱা হলে মই দেখিলোহেতেন মই তেতিয়া কৈছো যে যদি বাহিৰৰ পৰা যোৱা নাই তেনেহলে ভিতৰৰে মানুহ হ'ব লাগিব তেতিয়া মই বিচাৰিলো সিসিটিভি ফুটেজ আমি সেকেন্ড ফ্লোৰত আছিলো সেকেন্ড ফ্লোৰৰ যেতিয়া আমি সিসিটিভি ফুটেজ বিচাৰিলো তেতিয়া আমাক কলে যে সেই ফ্লোৰটোত সিসিটিভি নাই এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যেটো সেফটি হে সেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে সিসিটিভি ক্যামেৰা যেটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে কিন্তু মই ভাবো সিসিটিভি টো ফাৰ্স্ট এণ্ড ফৰমোষ্ট কথা হয় কাৰণ যদি হে সিসিটিভি টো নাথাকে আজি যদি হেদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত হার নাপালেহেতেন তাই যদি হার নাপালেহেতেন তেনেহলে আমিও শুই থাকিলে যথেষ্ট ভাগৰত আছিল আমি আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলেহেতেন তেনেহলে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুছ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো হিনা মৰি যাবলৈও আছিল হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈহিও আছিল কিন্তু ভগৱান আছিলে ভাগ্য ভাল আছিলে ৰাখৰ অনুষ্ঠান কৰি আছো ভগৱানৰ অনুষ্ঠান কৰি আছো তেনেকুৱা অৱস্থাত ভগৱানে চকু মিলি চালে আমি হার পালো কোনো কাৰণত হেখিনি সময়ত আমি হার পোৱাৰ কথাই নাহে ইমান বেছি ভাগৰত কিন্তু আচৰিত কথাটো যে হিদিনা মই তেতিয়া তেওঁলোকক তেনেকে কলো মালিকজন আহিলে অলপ দেৰি পিছত সেক্ৰেটাৰীয়ে ফোন কৰিলে মালিকজন আহিলে মালিকজনক মই গোটেই কাহিনীটো কলো কাহিনীটো কৰাৰ পিছত মই কলো যে আপোনালোকৰ সিসিটিভি ফুটেজ তেওঁলোকৰ যেটো গ্ৰাউণ্ড ফ্লোৰত আছে আমি থকা ফ্লোৰটোত নাই কিন্তু তেওঁলোকৰ ৰেষ্টুৰেন্ট পাৰ্কিং লিফট আৰু মানে স্টেয়াৰকেছ দি নামি অহা এৰিয়াটো হেখিনি এৰিয়াত সিসিটিভি আছে মই কলো ঠিক আছে আপোনালোকে তলৰ জায়গাখিনিৰ সিসিটিভি ফুটেজটো উলিয়াই থক হোটেলৰ পৰা আমি ৰাতিপুৱা 5:30 বজাত গুছি গলো 5:30 বজাত গৈ হেদিনা মই শিৱসাগৰ নাজিৰাত ৰাখ কৰিলো নাজিৰাত ৰাখ কৰি তাৰ পৰা মই ঘূৰি আহিছো কালি অৰ্থাৎ 23 তাৰিখে কাহিনীটো আছিল 21 তাৰিখে 22 তাৰিখে ৰাতিপুৱা
আমি 23 তাৰিখে গধূলি তেওঁলোকৰ লগত কমিটিৰ মানুহে তেওঁলোকৰ লগত কন্টেক্ট কৰিলে কমিটিৰ মানুহে ক'লে যে তলৰখিনিৰ সিসিটিভি ফুটেজ লাগিব এটা সেই সিসিটিভি ফুটেজ কমিটিৰ মানুহো আহি পালে কমিটিৰ যিকেইজন দাদা আছিল তেওঁলোকে আমাক যথেষ্ট কৰ্পোৰেট কৰিছে তেওঁলোকে যথেষ্ট সহায় কৰিছে আমাৰ এটা ফোনত ৰাতিপুৱা ইমান ব্ৰহ্মপুৱাত তেওঁলোকো চাগে ৰাখ কৰি শুবলৈ পোৱাই নাছিলে তেওঁলোকো আহিছে কালি আমি যেতিয়া মই প্ৰথম একচুয়ালি পুলিচত কেছ কৰা নাছিলো বা লাইভ কৰা কিবা কৰা নাছিলো কাৰণ মই কন্ট্ৰভাৰ্সিটো সোমাব বিচৰা নাছিলো এই বস্তুবিলাকত সোমাব একেবাৰে ইচ্ছা নাছিলে মই ভাবিছিলো যে হোটেলৰ কৰ্তৃপক্ষই আমাক সহায় কৰিব হোটেলৰ কৰ্তৃপক্ষই আমাক সিসিটিভি ফুটেজ প্ৰভাইড কৰিব যেতিয়া সিসিটিভি ফুটেজ প্ৰভাইড কৰিব তেতিয়া দুখীজনটো ধৰা পৰিবই আৰু মোৰ কথাটো কৰবাত মানে পুলিচ কেছ দি বা মিডিয়া মাটি হুলস্থুল কৰাটো নহয় মোৰ কথাটো আছিল যে দুখীজন ধৰা পৰিব লাগে যিয়ে এটো কৰিবলৈ চেষ্টা কৰিছে সি ধৰা পৰিব লাগে কাৰণ সেই ৰুমটোত যে আমি দুজনী ছোৱালী আছো সেই কথাটোতো হোটেলৰ মানুহেহে জানিব বাহিৰৰ মানুহে কেনেকৈ জানিব যে আমি হেখন হোটেলত আছো বুলি বহুত মানুহে জানিব কিন্তু সেইটো ৰুমত আছো বুলি কেনেকৈ জানিব স্পেসিফিক্যালি এটা ৰুমত আছো বুলি কেনেকৈ জানিব আৰু দুই নম্বৰ কথাটো যে তেওঁলোকে যে কৈছে এই নেপালী মানুহখিনিয়ে কোনোবাই চেষ্টা কৰিছিলে এই নেপালী মানুহখিনিয়ে অচিনাকি ঠাইত তেওঁলোক আহিছে পৰশুৰাম কুণ্ডলৈ যাবলৈ ৰাতিপুৱা সময়ত তেওঁলোকৰ গোটেই টিমটো ওলাই গৈছে গোটেই টিমটো ওলাই যোৱাৰ মাজত কোনোবা এজন লৰাই অকলে গৈ এটা ৰুমত তলা ভাঙিবলৈ চেষ্টা কৰিব তাৰ ভিতৰতো আমি ছোৱালী দুজনীয়ে আছো নে মস্ত দুটা হিউজ লৰাই আছে নে কাৰবাৰ হাতত মানে কোনোবা গুণ্ডা এটাই আছে নে বাহিৰৰ লৰা এজনে তো কেতিয়াও নাজানে জানে মাত্ৰ হোটেলৰ মানুহখিনিয়ে কিন্তু তথাপিতো মই ভাবিছিলো যে অসমীয়া মানুহ তেওঁলোক যিসকলে ব্যৱসায় কৰি আছে অসমীয়া মানুহ তেওঁলোকে আমাৰ নিজৰে মানুহ তেওঁলোকে ব্যৱসায় কৰিছে কিবা এটা ভুল হৈছে কাৰোবাৰ তেওঁলোকৰ সিকিউৰিটিত কিবা এটা গ্যাপ ৰৈ গৈছে গতিকে মই যদি এটা ভিডিও কৰো বা মই যদি এখাৰ কথা কওঁ হয়তো তেওঁলোকৰ প্ৰফেশনটোত বা তেওঁলোকৰ হোটেলখনৰ বিজনেছত আঘাত পৰিব পাৰে গতিকে মই বিচাৰিছিলো দুখিক মুখ বিচাৰি উলিয়াই দিয়ক কিন্তু দুখিক উলিয়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক আমি 48 আৱাৰ্স সময় দিয়াৰ পাছতো কালি যেতিয়া মই শিৱসাগৰৰ নাজিৰাৰ পৰা গুৱাহাটী আহি আছো মই নগাঁও তেওঁলোকৰ হোটেলখনত সোমাইছো হোটেলখনত তেওঁলোকৰ লগতে কমিটিৰ দাদাগিজনো আছিল কমিটিৰ দাদাগিজনে তেওঁলোকক অলৰেডি বলে ৰাতিপুৱাৰ পৰা কৈ থৈছিলে যে সিসিটিভি ফুটেজখিনি ৰেডি কৰি থব কিন্তু সিসিটিভি ফুটেজৰ ঠাইত আমি যেতিয়া সোমালো হোটেলৰ মালিকজনে মোক কৈছে যে এনেবা তেওঁ কিন্তু যথেষ্ট মানে নম্ৰভাৱেই কথাখিনি কৈছে কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল যিজন ব্যক্তি তেখেততকে বয়সত অলপ ডাঙৰ হ'ব সেই ব্যক্তিজনে খুব ক্যাজুয়ালি খুব হাঁহি হাঁহি কথাখিনি কৈ আছে মই তেতিয়া কলো যে ঠিক আছে আমি কথা পাতি থাকিতো লাভ নাই আমি কথা পাতি থাকি কি হ'ব আমাৰটো দুখীজন লাগে কাৰণ হিদিনা যদি কিবা এটা কাণ্ড তাত ঘটিলে হেতেন যদি হে লৰাজন সোমালে হেতেন বা চুৰে হওক ডকাইতে হওক বেয়া ইন্টেনশনে হওক কোনোবাই মোক মাৰিবলৈকে পঠাইছে মোক বেয়া পাই হেয়াই হওক যিয়ে হওক কিবা এটা কাণ্ড যদি হেদিনা হোটেলখনত ঘটিলে হেতেন মোৰ যিমান লছ হলতেন সেই মানুহজনৰ ব্যৱসায়ীজনৰো হিমানেই লছ হলতেন তাতে তেওঁ এজন অসমীয়া মানুহ গতিকে মই তেখেতক ক'লো যে দাদা চাওক আসলতে আমাক দুখীজনক লাগে কোন আহিছিলে সেই বস্তুটো লাগে আৰু সেই বস্তুটোৰ কাৰণে আমাৰ হাতত অকল এটাই অপচন আছে আমি সিসিটিভি ফুটেজ চাব লাগিব তেওঁ তেতিয়া মোক ক'লে যে নেপালী মানুহখিনি যিখিনি আছিল সেই মানুহখিনিৰ গাড়ীখন 17টা ৰুমত তেওঁলোক টোটেল আছিল সেই মানুহখিনি ৰাতিপুৱা 5:35ত ওলাই গৈছে তেওঁৰ মতে 5:35ত তেওঁলোক ওলাই গৈছে আৰু আমাৰ ৰুমত কাণ্ডটো ঘটিছে 5:20ৰ পৰা 5:23ৰ ভিতৰত আমি হার পাইছো গতিকে সেই সময়খিনিত তেওঁৰ মতে তাৰমানে হিহঁতৰ কোনোবা এটা লৰালৰিকে আহি হয়তো নিজৰ ৰুম বুলি কোনবা থাকি গৈছে নেকি বুলি ক'ব কিন্তু মই যেতিয়া ভিতৰৰ পৰা চিঞৰিলো তেতিয়াতো বাহিৰৰ পৰা মানুহজনে ক'লে হেতেন যদি ভুলতে খুলিছে ও এটো আমাৰ ৰুম বুলি ভাবিছিলো ৰে ৰুম নহয় বেয়া নাপাব দেই সৰি হেতু নকৈ পলাল আৰু পলুৱাৰ পাছত দুবাৰ পাইচাৰি কৰিছে কৰিডৰটোত গতিকে এই কথাটো সম্পূৰ্ণ ইন্টেনশনাল হয় যিয়ে আহিছিলে মই কলো যে ঠিক আছে আপোনালোকে কোৱা কথাটো মই মানি লৈছো এবাৰ সিসিটিভিত মোক দেখাওক যে সেই পাৰ্টিটো গুছি গল 5:35ত আমি নামি আহিছো প্ৰায় 5:45 মানত 5:45 5:50 মানত মোক দেখাওক যে ওপৰৰ পৰা একেবাৰে শেষত লিফটৰ পৰা কোন ওলাইছিল কাৰণ আপোনালোকৰটো লিফটৰ সন্মুখত আছে বা সিৰিৰ ওচৰত আপোনালোকে সিসিটিভি আছে বুলি কৈছে গতিকে সিৰিৰে ওপৰৰ পৰা আহিব লাগিব মানুহটো তললে নামি আহিব গ্ৰাউণ্ড ফ্লোৰত যেহেতু ফুটেজ আছে গতিকে মোক দেখাওক সিৰিৰে বা লিফটেৰে আটাইতকে লাষ্টত ওপৰৰ পৰা কোন ওলাইছে আপোনালোকৰ হোটেলৰ এমপ্লয়ি ওলাইছে নে সেই যেটো যাত্ৰীৰ দল আছিল সেই যাত্ৰীৰ দলৰ কোনোবা ওলাইছে তেতিয়া তেওঁলোকে ক'লে ঠিক আছে আহক চাব আমি চাবলৈ গলো তেওঁলোকৰ এবাৰ তেওঁলোকে আমাক দেখুৱাবলৈ লওঁতে তেওঁলোকৰ হেনো কম্পিউটাৰৰ মানে সিসিটিভি ফুটেজটো যেটো যিখন হেৰিত লাগি যেটো টিভিত লাগি আছে তাৰ মাউসটো বেয়া হ'ল এবাৰ তেওঁ প্যাটাৰ্নটো মানে যেটো লক প্যাটাৰ্ন থাকে তেওঁ প্যাটাৰ্নটো খুলিব নোৱাৰা হ'ল
মই কৈছো যে আৰে আপোনালোকক গোটেই দিনটো কোৱা হৈছে যে আপোনালোকে ফুটেজখিনি উলিয়াই থব একটো আপোনালোকে ফুটেজটো উলিয়াই থোৱা নাই যে ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে আমি মৰিব পাৰিলোহেঁতেন তথাপিতো তেওঁলোকে ফুটেজটো উলিয়াই থোৱা নাই তেওঁলোকে মোক ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিছে ৰাস্তাৰ পাৰ্কিং লটৰ মানে পাৰ্কিঙৰ পৰা গোটেই হাইৱেটোৰ সেইখিনি ফুটেজ চাই মই কি কৰিম মোক লাগে লিফটেৰে কোন ওলাইছিলে আৰু মোক লাগে চিৰিৰে আটাইতকৈ শেষত কোন নামি আহিছিলে কিন্তু সেই বস্তুটো তেওঁলোকে আমাক দেখুৱাৰ সময়ত তেওঁলোকৰ মাউচটো বেয়া হৈ থাকিলে এটো কেনেকুৱা ধৰণৰ এটা এক্সকিউজ মই বুজি নাপালো তেওঁ মাউচটো দুবাৰ তিনিবাৰ জুকাৰিছে আৰু তেতিয়া তেওঁৰ লগত যিজন মেনেজাৰ ধৰণৰ মানুহ আছে তেওঁ কৈছে আমি এতিয়াই চাই আছিলো এতিয়াই বেয়া হৈ থাকিলে মই কৈছো দাদা আপোনালোকে বৰ সিৰিয়াসলি কথাটো লোৱা নাই নেকি বাৰু কাৰণ মোৰো খং উঠিছে মোৰো ভাগৰ লাগিছে আগদিনা শুবলৈ পোৱা নাই পিছদিনা ৰাখ কৰিছো আহি আছো ইমান দূৰ জাৰ্নি কৰি মানে আপোনালোকে বহুত বেছি সিৰিয়াসলি কথাটো লোৱা নাই যেন মোৰ ফিল হৈছে তেতিয়া মেনেজাৰজনে হাঁহি হাঁহি মোক কৈছে আপোনাক আৰু এতিয়া বুকু ফালি দেখুৱালেহে হ'ব আমি কিমান সিৰিয়াসলি লৈছো মই তেতিয়া তেওঁক ক'লো যে দাদা সিনা মই মৰিব পাৰিলোহেঁতেন আপোনালোকৰ বিশ্বাসত আমি ৰুমত আছিলো তেতিয়া তেওঁ মোক দুখী উলিয়াই দিব লাগিব তেতিয়া তেওঁ মোক কৈছে যে আমি এতিয়া কেনেকৈ দুখী উলিয়াই দিম আমি কেনেকৈ জানো হেটো ফ্লৰত কোন আছিলে হোটেল তোমালোকৰ মানুহ তোমালোকৰ গেষ্ট ৰাখিছা তোমালোকে পইচা লৈছা তোমালোকে আৰু তাৰ পাছত তোমালোকে ক'বা যে আমি দুখী কেনেকৈ উলিয়াই দিম এটোতো কোনো কথা নহয় তাৰ পাছত যেতিয়া তেওঁলোকে সিসিটিভি ফুটেজ মোক দেখুৱাব নোৱাৰিলে তেতিয়া মই গুছি আহিলো গুছি অহাৰ পিছত মই ভাবিলো যে পুলিশ কেছ কৰো কিবা কৰো কিন্তু তাতকৈ আটাইতকৈ জৰুৰী কথাটো হৈছে যে মই আৰু মোৰ বান্ধৱী গৰাকী আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত বাচি আহিলো কিন্তু এনেকুৱা ঘটনা আৰু কাৰো লগত নহওক নগাঁও বাইপাছৰ সানযুক্তি হোটেলৰ কৰ্তৃপক্ষলৈ বিশেষকৈ ওনাৰজন তেখেতৰ লগত কথা পাতি মোৰ ভাল লাগিছিলে তেখেতলৈ মই এটা বিনম্ৰ অনুৰোধ জনাও যেতিয়ালৈকে সিসিটিভি ইনষ্টল নকৰে আপোনাৰ হোটেলত তেনেদৰে মানুহ নাৰাখিব কাৰণ কাস্টমাৰৰ যদি কিবা এটা দুৰ্ঘটনা হয় তাৰ কাৰণে ভুক্তভোগী কিন্তু সানযুক্তি হোটেলৰ কৰ্তৃপক্ষ হ'ব আৰু কৰ্তৃপক্ষৰ প্ৰথম মানুহজন আহিব মালিকজনৰ নামটো আৰু আজি মই এই ভিডিঅ'টো বনোৱাৰ মোৰ যেটো ৰিজন সেই ৰিজনটো হৈছে এই হোটেলখনত থাকিবলৈ যোৱাৰ আগতে মই বিচাৰিছিলো যে যেহেতু মোৰ সোশ্যাল মিডিয়াত আপোনালোক আছে আপোনালোকো মোৰ পৰিয়ালৰ দৰে কাইলৈ মই যদি মনে মনে থাকো কাইলৈ আন এজন গৈ যদি সেই হোটেলখনত থাকে মোৰ লগত যেটো কাণ্ড নহল সেই কাণ্ডটো যদি বেলেগ এজনৰ লগত হয় মই যেতিয়া জানিব পাৰিম তেতিয়া মোৰ খুব দুখ লাগিব যে মই পাৰিলোহেতেন এৱেৰ কৰিব কিন্তু মই কিয় নকৰিলো গতিকে এই কথাখিনি মই জনাব বিচাৰিছিলো যাতে মোৰ দৰে ঘটনাটোৰ পৰা বেলেগ মানুহ এৱেৰ হৈ থাকক এতিয়া মই নাজানো মই আকৌ কেতিয়া হোটেলত থাকিব পাৰিম কাৰণ এটা মোৰ হোটেলত থাকিবলৈও ভয় লাগিব ভয় লগাৰ কথা কাৰণ মই কি বিশ্বাসত এখন হোটেলত থাকিবলৈ যাম যদি মই হোটেলৰ ভিতৰত সোমাই থকা অৱস্থাত সিকিউৰিটি ক'ব বাহিৰৰ মানুহ আহা নাই আৰু হোটেলৰ মানুহে ক'ব আমাৰ মানুহ নহয় তেনেহলে যদি সাইডৰ ৰুমৰ গেষ্টে আহি মোৰ ৰুমৰ যদি দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিব পাৰে একৰ্ডিং টু হোটেলৰ মালিক যে হোটেলৰ কৰ্তৃপক্ষ যে তেওঁলোকৰ বেলেগ গেষ্টে ট্ৰাই কৰিছে এটা বেলেগ গেষ্টেই হওক তেওঁলোকৰ হোটেলৰ পাঠুৱে হওক কিন্তু যিসকলে ট্ৰাই কৰিছে যদি এটা সাকসেসফুল হলহেতেন আজি মই এই ভিডিঅ'টো কৰিবলৈ হয়তো এনেকৈ নাথাকিলোহেতেন গতিকে মই নিবিচাৰো যে এই কাহিনীটো আন কাৰোবাৰ লগত হওক গতিকে সতৰ্ক হৈ থাকিব মই এটো নকওঁ যে সব হোটেল এনেকুৱা জীৱনত প্ৰথমবাৰ পাইছো বিভিন্ন হোটেলত থাকিছো কৰ্মসূত্ৰে ফুৰিবলৈ যাওঁতে বিভিন্ন হোটেলত থাকিছো এই বস্তুটো মই একদম ইমাজিন কৰিব নোৱাৰা বস্তু এটা কোনো হোটেলত মই কেতিয়াও দেখা নাই স্পেশালি মই এটো কাৰণে ভিডিঅটো বনাইছো কালি যিকোনো এজনী ছোৱালী নগাঁৱত এটা কামত গৈ পেলাই ভাই বুজাব বাইপাছতে এখন সানযুক্তি হোটেল আছে ইয়াতে থাকি দিও দেচোন কিন্তু নাথাকিব কাৰণ তাত থাকিলে আপোনাৰ জীৱনৰ ৰিস্ক আছে যেটো ৰিস্ক ভগৱানৰ কৃপাত মোৰ কাটা গল বাসি গলো উলাইব পাৰিলো আৰু মই এই ভিডিঅটো দুদিনলৈকে মই বনোৱা নাছিলো কাৰণ মই হোটেল কৰ্তৃপক্ষক সময় দিছিলো যে আপোনালোকে মোক সিসিটিভি ফুটেজখিনি দিয়ক সিসিটিভি ফুটেজ বাদেই দিয়ক তেওঁলোকে মোক একোৱে প্ৰভাইড নকৰিলে আৰু যেতিয়া একোৱে প্ৰভাইড নকৰিলে তেতিয়া এটো মোৰ দায়িত্ব যে যি খিনি মই ভুগিলো সেইখিনি যাতে আন কোনেও নুভুগে তাৰ কাৰণে মই আপোনালোকক জনোৱাটো